নমস্কাৰ, ইয়া হল নিউজ স্কেন আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ। মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত ধৰ্ণাত বহিল ৰাইজ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীক প্ৰৱেশত বাধা আৰোপ কৰিলে ৰাইজে। মন্দিৰত দীৰ্ঘদিন ধৰি নিয়োজিত কৰ্মচাৰীসকলক কৰ্মৰ পৰা বহিষ্কাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত আশাহত হৈছে ভক্তপ্ৰাণ ৰাইজ আৰু তেওঁলোকে ভিৰ কৰিছে। ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই পোনপটীয়া সম্প্ৰচাৰত প্ৰতিটো তথ্য দিছে আৰু নীলোৎপল বৰা তাত উপস্থিত হোৱাৰ পাছতেই ৰাইজৰ মাজত ব্যাপক ৰূপত এই কথাটো চৰ্চিত হৈছে। আৰু নগাঁৱৰ পৰা ইতিমধ্যে নীলোৎপলে সবিশেষ তথ্য জনাই আছে আৰু প্ৰকৃত তথ্য ইতিমধ্যে উল্লেখ কৰা হৈছে। মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদী কাৰ্যসূচী। মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত ধৰ্ণাত বহিল ৰাইজ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীক প্ৰৱেশত বাধা আৰোপ কৰিছে ৰাইজে। পুনৰবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ কাষলৈ গৈছো। নীলোৎপল, লাইভত গৈছো। নিশ্চয় নিশ্চয় প্ৰাঞ্জল, দেখিবলৈ পোৱা গৈছে যে বিশ্বৰ বৃহৎ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত আজি দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ হৈছে যে স্থানীয় যুৱকক উপেক্ষা কৰি বহিৰাজ্যৰ পৰা যুৱকক সংস্থাপিত কৰা হৈছে। স্থানীয় পূজাৰীক ইয়াৰ পৰা অপমান কৰি বাহিৰ কৰি দিয়াৰ পিছত বহিৰাজ্য পূজাৰী ইয়াত সংস্থাপিত কৰা হৈছে। স্থানীয় ইয়াৰ ৰাইজক ইয়াত সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত ক্ষোভৰ যি উদ্গীৰণ ঘটিছে। আজি ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে দাবী কৰিছে যে তেওঁলোকক সসন্মানে সংস্থাপিত কৰিব লাগিব আৰু নহ'লে কিন্তু কোনো পধ্যে মহামৃত্যুঞ্জয় মন্দিৰৰ দ্বাৰ মুকলি কৰা নহ'ব। মোৰ লগত স্থানীয় লোক আছে, মই জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ পৰা চেষ্টা কৰিম। আপুনি স্থানীয় ৰাইজ 2001 চনৰ পৰা 2021 চনলৈ 20 বছৰ পুৰণি গুদাম ভেৰি বহৰমপুৰৰ ৰাইজে এই মন্দিৰৰ কাৰণে অপেক্ষা কৰিছিলে। 20 বছৰৰ পিছত মন্দিৰ হ'ল, সকলোৰে বাবে গৌৰৱৰ কথা। কিন্তু এতিয়া স্থানীয় ৰাইজক অৱজ্ঞা নহয় জানো? হয়, আজি মন্দিৰটো আৰম্ভ কৰিবলৈ চেষ্টা কৰা 17 বছৰ হ'ল। 17 বছৰ মূৰত মন্দিৰটো সম্পূৰ্ণ হ'ল। এই 17 বছৰত প্ৰথম আমাৰ বাবা বিহুগুৰি চেয়াৰমেন আছিলে, তেখেতৰ দেহান্ত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা আমাৰ চেয়াৰমেন। তেতিয়ালৈকে যিখিনি মানুহে ইয়াত মাটি দান কৰিছিল, সেই মাটি দান কৰা মানুহৰে পৰিয়ালৰ ল'ৰা ইয়াত সংস্থাপিত হৈ আছিল, তাক আজি উলিয়াই দিয়া হ'ল। আৰু যিখিনি মানুহে এই ওচৰ পাজৰ অঞ্চলৰ যিখিনি মানুহ আছিল, সকলোৰে ইয়াত শ্ৰম নিহিত হৈ আছে, সকলোৰে ত্যাগ নিহিত হৈ আছে। হয়, ডাঙৰকৈ অৰ্থ দিব পৰা নাই, কিন্তু ঘৰৰ বাঁহ এডাল হ'লেও ইয়াত লাগিছিলহি। সেইখিনি মানুহৰ সকলোৰে শ্ৰম ইয়াত নিহিত হৈ আছে। সেইখিনি মানুহ ইয়াত পাব লাগে, সেইখিনি মানুহক উলিয়াই দিয়া হ'ল। যিখিনি মানুহে ইয়াত দান দিছিল মাটি, সেইখিনি মানুহকে যদি আজি এনেকৈ উলিয়াই দিয়া হ'ল, যিখিনি মানুহে আজি মাটি দান দিবলৈ ৰৈ আছিল, সেই মানুহখিনিৰো সেইটো গতিয়ে হ'ব। আৰু যিখিনি সকল মানুহে ইয়াত মাটি বেচিছিল মন্দিৰক, সেইখিনি পেটৰ ভোকত মাটি বেচা নাছিলে, মন্দিৰটোৰ স্বাৰ্থতহে মাটি বেচিছিল। কিন্তু সেই মানুহখিনিৰো এতিয়া সন্তানসকল ইয়াত যিখিনি আছে সিহঁতক উলিয়াই দিয়া হ'ল। কিহৰ কাৰণে? এতিয়া কেৰেলাৰ পৰা এজন আনি ইয়াত সংস্থাপিত কৰা হৈছে। আমাৰ অসমত, আমাৰ নগাঁৱত তেনেকুৱা কোনো এজন নাই নেকি? আমাৰ ল'ৰাবোৰে হায়দৰাবাদত আছে, সেইটো ডাঙৰ কথা নহয়। কিন্তু আমাৰ ইয়াত তেনেকৈ অসমীয়া ক'ব পৰা ল'ৰা এটা নাই নেকি যিটো ইয়াত অসমত নাই নেকি? অসমীয়া মানুহে পূজা নকৰে নেকি? অসমীয়া ব্ৰাহ্মণ মানুহে পূজা কৰিব নাজানে নেকি? অসমীয়া মানুহে শিৱ পূজা কৰা নাই নেকি? কিহৰ বাবে কেৰেলাৰ পৰা মানুহক আনিব নালাগে? দাদা, মই আপোনাৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম। ইয়াত যিখিনি চিকিউৰিটি গাৰ্ড আছিলে, আপুনি কৈছে যে ইয়াৰ ৰাইজে মাটি বেচিছিলে, অধিক মূল্যত নহয়, সামান্য মূল্যত মন্দিৰৰ কাৰণে মাটি এৰি দিয়া হৈছিলে। কোনো চৰকাৰী বৰঙণিয়ে নহয়, ৰাইজৰ দান বৰঙণিয়ে মন্দিৰ নিৰ্মাণ কৰা হৈছিল। যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। তাৰ পিছতে স্থানীয় ৰাইজক চাকৰিৰ পৰা হঠাৎ 9জন ল'ৰাক উলিয়াই দিয়া হৈছে, যাৰ বাবে ক্ষোভৰ উদ্গীৰণ ঘটিছে। কেতিয়াৰ পৰা এই কাৰ্য চলি আছে? কেতিয়াৰ পৰা স্থানীয় ৰাইজক এইদৰে ইয়াৰ পৰা বাহিৰলৈ উলিয়াই চক্ৰান্ত চলি আছে? কেইদিনমান আগতেও এটা গ্ৰুপক উলিয়াই দিয়া হৈছিল, যিখিনি চিকিউৰিটি আছিল তেখেতসকলক উলিয়াই দিয়া হৈছিল। আজিৰ পৰা 15 দিন আগত তেখেতসকলে ওলাই নাযাওঁ বুলি কোৱাৰ পিছত তেখেতসকলকে একো কৰিব নোৱাৰিল। এতিয়া আমি যিখিনি 9টা ল'ৰা আছিল, সেই 9টা ল'ৰাক উলিয়াই দিয়া হ'ল। জালুকবাৰী সমষ্টিৰ পৰা 15টা ল'ৰাক আনি পেলাই মন্দিৰৰ পুৰোহিত সাজি দিলেহি। সেই ল'ৰাখিনিৰ ঠাইত আমি যিখিনি আছিলোঁ সেইখিনিকে নিয়োগ কৰিব পাৰিলেহেঁতেন। সেই ল'ৰাখিনি 30,000কৈ দৰমহা পাই আছে। আৰু আমাৰ ইয়াত 3,000 টকা দৰমহাত চাকৰি কৰি থকা মানুহ আছে। 3,000 টকা দৰমহাত চাকৰি কৰি থকা মানুহক আঁতৰাই দিলে। 30,000 টকা দি পেলাই মানুহ জালুকবাৰীৰ পৰা আনি পেলাই ইয়াত সোমাইছে। সেইপিনে সেইখন পথাৰ চাওক, সেইখন পথাৰ যেনেকৈ এইখন পথাৰো তেনেকুৱা আছিল। আমি চাঙিৰে মাটি কঢ়িয়াই আনি মন্দিৰটো আৰম্ভ কৰিছিলোঁ। সেই মানুহখিনিক আজি লঠিয়াই আঁতৰাই দিলে, দি লৈ পেলাই সেই আঁতৰৰ মানুহে সৰ্বা হ'ল। ইয়াৰ বাবে দায়ী কোন? আমাৰ যিহেতু এতিয়া হিমন্ত বিশ্ব শৰ্মাই আমাৰ চেয়াৰমেন, গতিকে এতিয়া তেখেতে যি য'ত হৈ আছে ইয়াৰ সকলোৰে বাবে ৰাহি তেখেতেই হ'ব লাগিব। নিশ্চয়। মই এটা কথা ক'ম যে এই মানুহৰ এই অঞ্চলৰ ৰাইজৰ এই যি ক্ষোভ, যি মানুহৰ যি ক্ষোভৰ যি উদ্গীৰণ ঘটিছে, মানুহৰ যি প্ৰতিবাদ, মানুহৰ আজি যি অসন্তুষ্টি, তাৰ এটা থল আছে।
কাৰণ এটা কথা ক'ব লাগিব যে ভৃগুগিৰি মহাৰাজে এই মন্দিৰ স্থাপন কৰা যি এই মন্দিৰ নিৰ্মাণ কৰি থাকোঁতে প্ৰতি বছৰে কিন্তু এই ঠাইত মহামৃত্যুঞ্জয় যজ্ঞ হৈছিলে 2001 চনৰ পৰা 2020 চন 21 চনলৈকে এই মন্দিৰ নিৰ্মাণ হোৱাৰ পূৰ্বলৈকে এই মন্দিৰৰ লগত এই অঞ্চলৰ ৰাইজ সম্পূৰ্ণৰূপে জড়িত হৈ আছিলে সকলোৰে আশা আছিলে যে ভেৰভেৰিত এটা মন্দিৰ হওক যিটো মন্দিৰ বিশ্বমানৰ হওক যিটো মন্দিৰ চাবলৈ ৰাইজৰ ভিৰ হওক যিটো মন্দিৰে এই অঞ্চলৰ ৰাইজক সংস্থাপিত কৰক যিটো মন্দিৰে এই অঞ্চলৰ ৰাইজক আগুৱাই নিয়ক মন্দিৰ নিৰ্মাণ হ'ল বহিৰাজ্যৰ পৰা মানুহ আহিছে চাবলৈ কিন্তু আটাইতকৈ দুখৰ কথা হ'ল যে স্থানীয় ৰাইজকে ইয়াৰ পৰা আঁতৰাই দিয়া চক্ৰান্ত কৰা হৈছে যাক কিন্তু কোনো পৰ্যায় সহ্য নকৰে ভেৰভেৰি বহৰমপুৰ পুৰণি গুদামৰ ৰাইজে মই আপোনালোকে এই মন্দিৰটোৰ লগত কিমান দিন হ'ল জড়িত 2001 চনৰ পৰাই জড়িত কিন্তু আজি পৰ্যন্ত আপুনিও এটা লাগি আছিলে হয় লাগি আছে আপোনাক আঁতৰাই দিলে বৰ্তমান মোক কথা দিয়া নাই কিন্তু মই সহপাঠী কিজনক মই কথা দিছোঁ আপোনালোকৰ ইয়াত কেইবাগৰাকীক আঁতৰাই দিছে হয় কেইবাজনক কোনে কৰিছে কোনে কৰি আছে এইবিলাক এই কামটো আমাৰ জিতুদাৰ তত্বাৱধানত বৰ্তমানলৈকে ভালেই চলি আছিলে আমাৰ MLA জিতু গোস্বামী দা তেওঁ ভালেই চলি আছে কিন্তু ৰিণিকী ভূঞা যি তাৰিখৰ পৰা ইয়াত পদাৰ্পণ সেই তাৰিখৰ পৰা আমাৰ ইয়াত এইবিলাক খেলি মেলি বাঢ়ি গৈ আছে কমপ্লিট ব্যৱসায় হৈ আছে কমপ্লিট ব্যৱসায় গতিকে এতিয়া ৰিণিকী ভূঞা ইয়াৰ পৰা গো বেক ৰিণিকী ভূঞা ইয়াত সোমাব নোৱাৰিব আমাৰ ইয়াত যিখিনি লোৱা ইয়াৰ পৰা উলিয়াই দিছে সেই লোৱাখিনি সন্মানে আকৌ আগৰ নিচিনাকৈ কৰ্মসংস্থাপনত দিব লাগিব স্থানীয় ৰাইজক অৱজ্ঞা কৰি স্থানীয় ৰাইজক হতাশ কৰি স্থানীয় ৰাইজক অপমান কৰি কেতিয়াও ইয়াত এটা মন্দিৰত পৰিচালনা কৰাটো সম্ভৱ নহয় সেই কথা কিন্তু মন্দিৰ পৰিচালনা কৰোঁতে বুজিব লাগিব আৰু যি ইয়াৰ পৰা যিসকল লোকক যিসকল যুৱকে প্ৰায় 20 বছৰ কাল ইয়াৰ লগত লাগি আছে তেওঁলোকক যি ইয়াৰ পৰা অপমান কৰি উলিয়াই দিয়া হৈছে তেওঁলোকক সন্মানে সংস্থাপিত নোহোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ সন্মুখীন নৰে বুলি কৈছে আৰু আজি দেখিবলৈ পোৱা গৈছে যে আজি দেওবাৰ দিনটো দেখিবলৈ পোৱা যায় যে যথেষ্ট সমাগম ঘটিছে মই এতিয়াও দেখাইছো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকৰ ইয়াত সমাগম ঘটিছে সকলোৱে মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ আহিছে কিন্তু মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে কাৰণ ৰাইজ ক্ষোভিত আৰু কিয় ক'ব বিচাৰে ইয়াৰ পৰা মই সকলো ভক্তপ্ৰাণ ৰাইজক এটা অনুৰোধ জনাইছোঁ আৰু ক্ষমা বিচাৰিছোঁ যে আজিৰ দিনটোত আমি যিটো পদক্ষেপ হাতত ল'লোঁ এই পদক্ষেপটোৰ কাৰণে যাতে গোটেই দৰ্শনাৰ্থীৰ ওচৰত ক্ষমা বিচাৰিছোঁ তেওঁলোকে যাতে আমাক এয়া হ'ল স্থানীয় লোকসকলৰ মন্তব্য নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত এনেধৰণে প্ৰতিবাদ চলি আছে মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচী মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত ধৰ্ণাত বহিছে ৰাইজ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে তাৰ বাবে তেওঁলোকে ক্ষমাও বিচাৰিছে কিন্তু মন্দিৰত দীৰ্ঘদিন ধৰি নিয়োজিত কৰ্মচাৰীসকলক কৰ্মৰ পৰা বহিষ্কাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ যাক তেওঁলোকে সহজভাৱে ল'ব পৰা নাই কিয় স্থানীয় লোকসকলক বহিষ্কাৰ কৰি বাহিৰৰ লোকক তাত নিয়োজিত কৰা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে পুনৰ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন দেশত বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 102 টকা 5 পইচা বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম 19 কিলোগ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম এতিয়াৰে পৰা হ'ব 2355.50 টকা অৰ্থাৎ 2355 টকা 50 পইচা পূৰ্বে 19 কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম আছিল 2253 টকা ইফালে 5 কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ দাম হ'লগৈ 655 টকা পুনৰ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন পৰিছে দেশত বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 102 টকা 5 পইচা বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম 19 কিলোগ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম এতিয়াৰে পৰা হ'ব 2355 টকা 50 পইচা পূৰ্বে 19 কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম আছিল 2253 টকা ইফালে 5 কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ দাম হ'লগৈ 655 টকা আপুনি চাই আছে নিউজ স্কেন বশিষ্ঠত 4 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দৰ খবৰ আহিছে এখন বাহনৰ পৰা জব্দ হৈছে 60 পেকেট ড্ৰাগছ আৰক্ষীৰ জালত পৰিছে 4 ড্ৰাগছ সৰবৰাহকাৰী এখন ইকো বাহনৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ধৃত সৰবৰাহকাৰীৰ কেইটা কেলভিন ক্লেন মনখৰ ৰংহাং মানিক ইংটিং আৰু ধ্ৰুৱজ্যোতি পৰা খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰা হৈছে এয়া বশিষ্ঠৰ খবৰ য'ত 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দৰ এক গুৰুত্বপূৰ্ণ খবৰ সন্মুখলৈ আহিছে এখন বাহনৰ পৰা জব্দ হৈছে 60 পেকেট ড্ৰাগছ আৰক্ষীৰ জালত পৰিছে 4 ড্ৰাগছ সৰবৰাহকাৰী
এখন ইকো স্পৰ্টছ বাহনৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৃত সৰবৰাহকাৰীকেইটাৰ নাম ইতিমধ্যে কৈছোঁ কেলভিন ক্লেন মনখৰ ৰংহাং মানিক ইংটি আৰু ধ্ৰুৱজ্যোতি বৰা খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে আহি থকা অৱস্থাত এই ড্ৰাগছখিনি জব্দ কৰা হৈছে SIRD সন্মুখত এখন ইকো গাড়ী আছিলে ML10C 1641 তাতে আমি এতিয়া 4জন লোকক পালো তাতে আমি সাৰ্চ কৰোতে আমি তাতে প্ৰায় 60 পেকেট চাবোনৰ বক্সত 765 গ্ৰাম আমি সন্দেহযুক্ত হিৰণ জব্দ কৰিবলৈ সক্ষম হলো লগতে আমি কেলভিন ক্লেন নংপুৰ কেলভিন ক্লেন এইটো মায়ানগৰ নংপু আৰু মানখ্ৰ ৰংহাং 19 বছৰ নংপু আৰু মানিক ইংটি নংপু আৰু ধ্ৰুৱজ্যোতি বৰা তেওঁৰ সামগ্ৰী নগাঁও তেওঁ আটক কৰিবলৈ সক্ষম হৈছো আমি আমাৰ সাংবাদিক উৎপল হালৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ উৎপল পুনৰ এবাৰ ড্ৰাগছ জব্দৰ খবৰ এবাৰ 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে যে এই ড্ৰাগছ ব্যৱসায়ীসকলে কিন্তু ড্ৰাগছ ব্যৱসায়ী কৌশল সলনি কৰি হলেও গুৱাহাটী মহানগৰীতে হওক বা অসমতে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ সকলো স্থানতে কিন্তু ড্ৰাগছৰ ব্যৱসায় নিৰ্বিঘ্নে কৰি যোৱা পৰিলক্ষিত হৈছে যি সময়ত মুখ্যমন্ত্ৰীগৰাকী নিৰ্দেশ দিয়াৰ পিছতে তৎপৰ হৈ পৰিছে তাৰে পৰৱৰ্তী পৰ্যায়ত এনকাউণ্টাৰৰ নিচিনা ঘটনা সংঘটিত হৈছে প্ৰত্যেক দিনে ড্ৰাগছ সৰবৰাহকাৰীলৈকে এনকাউণ্টাৰ হৈছে তাৰপিছতে কিন্তু ড্ৰাগছ সৰবৰাহকাৰী কিন্তু ড্ৰাগছ সৰবৰাহ কৰাত কিন্তু বাধা আহি পৰা তেখেতসকলে নিৰ্বিঘ্নে প্ৰত্যেক দিনে সৰবৰাহ কৰি আছিলে আৰু আজি ৰাতিপুৱাৰ ভাগত আৰক্ষী আয়ুক্ত পাৰ্থ মহন্তৰ নেতৃত্বত আৰু বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলিছিলে খানাপাৰাত আৰু অভিযান চলাই ইতিমধ্যে 4জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু সমান্তৰালভাৱে তাৰে পৰা 60 পেকেটকৈ নিষিদ্ধ হেৰইন জব্দ কৰিছে আৰু যাৰ বজাৰ মূল্য ইতিমধ্যে 4 কোটি বুলি কৰিছে আৰু জব্দ হোৱা সামগ্ৰীখিনিৰ ওজন হৈছে 765 গ্ৰাম প্ৰায় 1 কেজিৰ ওচৰা-ওচৰি হৈছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যদি চোৱা যায় বাকী এই যে সামগ্ৰীখিনি কিন্তু সৰবৰাহ হৈছে মেঘালয়ৰ নংপুৰ পৰা আৰু মহানগৰীৰ মাজমজিয়াৰ খানাপাৰাত কিছু অংশ দিয়া কথা আছিলে আৰু আন কিছু অংশ কিন্তু নগাঁৱৰ পুৰণি গুদামত দিয়া কথা আছিলে এই মন্তব্য কিন্তু দিছে কিছু সময় পূৰ্বে আমি যিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী ধ্ৰুৱজ্যোতি বৰা আছিলে নগাঁৱৰ তেওঁৰ পৰা মন্তব্য লৈছিলো তেওঁ উল্লেখ কৰিছিলে যে এই সামগ্ৰীখিনি খানাপাৰাত দিয়া কথা আছিলে আৰু কিছু সামগ্ৰী যদি চোৱা যায় নগাঁৱৰ পুৰণি গুদাম অঞ্চলত দিয়া আছিলে এই গোটেই কাহিনীখিনি যদি চোৱা যায় অৰ্থাৎ গুৱাহাটী মহানগৰীতে নহয় নগাঁৱতো এই কিন্তু সামগ্ৰীৰ ভাগ গ'লহেঁতেন আৰু এই মুহূৰ্তত যদি উল্লেখ কৰোঁ নগাঁৱৰ এগৰাকী সৰবৰাহকাৰীৰ সৈতে নংপুৰ আন 3গৰাকীক গ্ৰেপ্তাৰ কৰিছে নামকেইটা মই উল্লেখ কৰিছোঁ মনখৰ ৰংহাং মানিক ইংটি আৰু কেলভিন প্লেন এইকেইজন হৈছে নংপুৰ বাসিন্দা আৰু নংপুৰ পৰা তেখেতসকলে সৰবৰাহ কৰিছিলে গুৱাহাটী মহানগৰীত আধা অংশ ইয়াতে দিলেহেঁতেন আৰু আধা অংশ নগাঁৱৰ পুৰণি গুদামত দিলেহেঁতেন যাৰ বজাৰ মূল্য ইতিমধ্যে উল্লেখ কৰিছোঁ 4 কোটিতকৈ অধিক হ'ব 60টা পেকেট আছিলে আৰু 30টা পেকেট গুৱাহাটী মহানগৰীত বিক্ৰী কৰাৰ উদ্দেশ্যে আনিছিলে আন 30টা পেকেট গুৱাহাটী মহানগৰীৰ সমীপত নগাঁৱৰ পুৰণি গুদাম অঞ্চলত তেখেতসকলে বিতৰণ কৰিলেহেঁতেন অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এতিয়া প্ৰত্যেক দিনে এনেদৰে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় অব্যাহত আছে আৰু কিছু সময় পূৰ্বে আমি তেখেতসকলে মন্তব্য লৈছিলোঁ তেখেতসকলে উল্লেখ কৰিছিলে যে এই সামগ্ৰীখিনি নগাঁৱলৈ গৈছিলেহেঁতেন আৰু নংপুৰ পৰা সৰবৰাহ হৈ আছে আৰু যিখন ইকো স্পৰ্টছ বাহনত আনিছিলে সেই বাহনখনৰ নম্বৰ হৈছে ML10C 1641 সেই বাহনখন ইতিমধ্যে জব্দ কৰিছে আৰু সমান্তৰালভাৱে কিন্তু এইখিনিতে এটা কথা লক্ষণীয় হৈ পৰিছে যিহেতু নগাঁৱলৈ গ'লেহেঁতেন বাহনখন মেঘালয়ৰ জৰাবাটেৰে প্ৰৱেশ কৰি খানাপাৰা বা বশিষ্ঠ অঞ্চলত ৰাতিপুৱাৰ ভাগৰে পৰা কেইবাপাক তেখেতসকলে স্থানত ঘূৰা ঘূৰিকে আছিলে যিগৰাকী পেটলাৰক দিয়া কথা আছিলে সেই পেটলাৰগৰাকী তেখেতসকলে বিচাৰি নাপালে আৰু সেই পেটলাৰগৰাকী কিন্তু আৰক্ষীৰে চ'ৰ্চ আছিলে সেই আৰক্ষীৰ চ'ৰ্চ মতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই চ'ৰ্চৰ জৰিয়তে এই ইতিমধ্যে 4জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধন্যবাদ জনাইছোঁ গ্ৰেটাৰ নয়ডাত হিট এণ্ড ৰানৰ ভয়ংকৰ ঘটনা 5 শিক্ষাৰ্থীক খুন্দিয়ালে দ্ৰুতবেগী বাহনে ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন শিক্ষাৰ্থী দুৰ্ঘটনাত আহত হৈছে আন 4জন শিক্ষাৰ্থী নিশা ৰেষ্টুৰেণ্টৰ পৰা আহাৰ গ্ৰহণ কৰি উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ৰাজপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে দ্ৰুতবেগী বাহনে খুন্দিয়ালে ছাত্ৰকেইজনক দুৰ্ঘটনাত নিহত ছাত্ৰজনৰ নাম আয়ুষ গালগোটিয়া বি টেকৰ ছাত্ৰ আছিল আয়ুষ গালগোটিয়া
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বাহনখনে বাহনখনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান হিট এণ্ড ৰানৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ইয়াক গ্ৰেটাৰ নয়ডাত হিট এণ্ড ৰানৰ ভয়ংকৰ ঘটনাৰ খবৰ আমি জনাইছো 5 শিক্ষাৰ্থীক খুন্দিয়ালে দ্ৰুতবেগী বাহনে ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন শিক্ষাৰ্থী দুৰ্ঘটনাত আহত হৈছে আন 4জন শিক্ষাৰ্থী নিশা ৰেষ্টুৰেণ্টৰ পৰা আহাৰ গ্ৰহণ কৰি উভতাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয় ৰাজপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে দ্ৰুতবেগী বাহনে খুন্দিয়ালে ছাত্ৰকেইজনক দুৰ্ঘটনাত নিহত ছাত্ৰজনৰ নাম আয়ুষ গলগতিয়া বিটেকৰ ছাত্ৰ আছিল আয়ুষ গলগতিয়া এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বাহনখনৰ সন্ধানত আৰক্ষী আৰম্ভ কৰিছে অভিযান হিট এণ্ড ৰানৰ ঘটনা সন্দৰ্ভত বৰ্তমানেও আৰক্ষীৰ তদন্ত চলি আছে ভাৰতীয় সেনাৰ সেনাপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল মনোজ পাণ্ডেৰ দেশৰ 29 সংখ্যক সেনাপ্ৰধান হিচাপে জেনেৰেল এম নৰৱানৰ পৰা দায়িত্ব গ্ৰহণ কৰিলে মনোজ পাণ্ডে সাউথ ব্লক লনত গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে মনোজ পাণ্ডে দায়িত্ব গ্ৰহণৰ পাছতে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হয় সেনাপ্ৰধানগৰাকী দেশৰ বীৰ যোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি নৱনিযুক্ত সেনাপ্ৰধান মনোজ পাণ্ডে তাৰে কিছু দৃশ্য বৰ্তমান আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে অৱশেষত ভাৰতীয় সেনাৰ সেনাপ্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল মনোজ পাণ্ডে দেশৰ 29 সংখ্যক সেনাপ্ৰধান হিচাপে জেনেৰেল এম নৰৱানৰ পৰা দায়িত্ব গ্ৰহণ কৰে মনোজ পাণ্ডে সাউথ ব্লক লনত গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে মনোজ পাণ্ডে দায়িত্ব গ্ৰহণৰ পাছতেই দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হয় সেনাপ্ৰধানগৰাকী দেশৰ বীৰ যোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নৱনিযুক্ত সেনাপ্ৰধান মনোজ পাণ্ডে অসম পুলিচ ষ্টেট হ'ব বুলি বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে আশংকা প্ৰকাশ কৰাৰ পিছতেই সংঘটিত হ'ল আন এটা এনকাউণ্টাৰৰ ঘটনা হাইলাকান্দিত আৰক্ষীৰ গুলীত নিহত হ'ল কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰী শুকুৰবাৰে সুতাৰকান্দিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কয়লা ব্যৱসায়ীজনক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীৰ তদন্তকালত সংঘটিত হ'ল এনকাউণ্টাৰ কৰিমগঞ্জ সীমান্তৰ লক্ষীনগৰ এলেকাত সংঘটিত এনকাউণ্টাৰে প্ৰাণ ল'লে আব্দুল আহাদ চৌধুৰীৰ স্বাস্থ্য পৰীক্ষাৰ সময়তে হস্পিটেলৰ পৰা আহাদে পলায়ন কৰাৰ অভিযোগ আনিছে আৰক্ষীয়ে উত্তৰাখণ্ডৰ জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত এক চাঞ্চল্যকৰ ঘটনা পৰ্যটকৰ বাহনলৈ বন্যহস্তীয়ে ল'লে চোচা সন্মুখৰ পৰা পৰ্যটকৰ বাহনলৈ খেতি আহিল বন্যহস্তীটোৱে চালকে গাড়ীখন পিছুৱাই নিয়াৰ সমান্তৰালকৈ আগবাঢ়ি আহি থাকিল প্ৰকাণ্ড হাতীটো কেইমুহূৰ্তমানৰ ৰুদ্ধশ্বাস পৰিস্থিতিৰ পিছত হঠাৎ থমকি ৰ'ল হাতীটো কথম্পি ৰক্ষা পৰিল পৰ্যটকৰ এই দলটো গাড়ীখনত আছিল বহিৰাজ্যৰ কেইবাজনো পৰ্যটক আমি দৃশ্য দেখুৱাইছোঁ এক বিৰল অভিজ্ঞতালৈ উত্তৰাখণ্ডৰ জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উভতি আহিল এই পৰ্যটকৰ দলটো বাৰিষা অহাৰ লগে লগে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ নলবাৰীৰ মুকালমুৱাৰ লাৰকুচি অঞ্চলতো বিৰাজ কৰিছে এতিয়া শংকাই প্ৰতিবছৰে হোৱা খহনীয়াৰ ফলত ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে শ বিঘা কৃষিভূমি স্থানান্তৰিত হৈছে শতাধিক পৰিয়াল লাৰকুচি অঞ্চলত বিগত প্ৰায় 25 বছৰ ধৰি হৈ থকা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নিজৰ কাৰ্যকালত বান খহনীয়া পৰিদৰ্শন কৰি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল কিন্তু আজিলৈকে নহল অঞ্চলটোৰ খহনীয়া ৰোধৰ কোনো ব্যৱস্থা খহনীয়াৰ স্থায়ী সমাধান কৰাৰ দাবী জনাইছে এতিয়া স্থানীয় লোকসকলে যিবিলাক মানুহ পঠাই দিয়ে তেখেতে চাই যায় আৰু বাৰিষা যেতিয়া পানী নাথাকে তেতিয়া কাম নকৰে যেতিয়া পানী ফ্লাট অভাৰ হৈ যায় তেতিয়া বাছ কেইটামান পেলে এইবিলাক কাম কৰি আছে বৰ্তমানে আমাৰ দিগন্ত বৰ্মন যিটো আমাৰ বৰক্ষেত্ৰীয় সমষ্টিৰ বিধায়ক তেখেতো আমাৰ এটা খবৰ একো নলয় গতিকে আমি এইটো আমাৰ সমস্যা সমাধান আজি 20-25 বছৰ ধৰি তাত গৰাখহনীয়া হিচাপত ইয়াতে গাঁও মানে বহুতকেইটা ক'ব গ'লে 17-18খন গাঁও গৈছে
ৰাজ্যৰ বজাৰত এতিয়া মূল্য বৃদ্ধিৰ জয় বৃদ্ধি হৈছে প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধিত মূৰে কপালে হাত দিছে সৰ্বসাধাৰণে গোৱালপাৰাৰ বজাৰতো পাচলিৰ লগতে প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দামে কুঙা কৰিছে সৰ্বসাধাৰণক অসন্তুষ্ট হৈ পৰিছে এতিয়া জনসাধাৰণ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী তুলিছে তেওঁলোকে চৰকাৰে যদি অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিছে স্থানীয় লোকসকলে গোৱালপাৰাৰ বজাৰৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক ৰিংকু দাসে হয় মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক এতিয়া আপুনি বজাৰত এবাৰ আহিব লগা হ'লে এশবাৰ ভাবিব লাগিব কিয়নো প্ৰতিটো সামগ্ৰীৰে মূল্যবৃদ্ধি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ যি নতুন বজাৰত এই নতুন বজাৰৰ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টত ধৰক দেখুৱাই আছোঁ এখন মই গ্ৰ'চাৰী দোকানত আছোঁ তেখেতৰ পৰা পোনে জানিব বিচাৰিম তাৰ মই আপোনাৰ কাষত আহিছোঁ কিন্তু দাম কেনেকুৱা বাঢ়িছে বস্তু তেলটো প্ৰত্যেকটা তেল দাম বাঢ়িছে লিটাৰত 5 টাকা 7 টাকা এনেকুৱা বাঢ়ি আছে বিস্কুটৰ 5 টাকা কৰি পেকেট প্ৰতি 5 টাকা বাঢ়িছে বিক্ৰী কমি গৈছে মানুহ মানে ল'ব নোখোজে দাম বেছি কিমান টকা বাঢ়িছে পেকেট প্ৰতি 5 টাকা বাঢ়িছে আৰু আপোনাৰ মিঠাতেল সেই সেনেকুৱাই 5 টাকা দালি কিমানকৈ আপোনাৰ দালিও আছে হা দালি 100 টকা মচুৰ দালি কিমান মচুৰ দালি 100 টকা আছে 90 টকা আছে আৰু মুগ দালি এই 100 টকাই আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ